মৈত্ৰেয় বদতি শুনা কৌৰৱ নন্দন জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ জীৱক উদৰে ধৰি যুগ নিদ্ৰা চলে অনন্ত সজ্জাত দেৱে খোলাক কৌতূহলে মৈত্ৰেয় ঋষিয়ে কৈছে পৰমব্ৰহ্ম কৃষ্ণই জগত সংহাৰণ কৰি কি কৰিছে তেওঁ জীৱক উদৰে ধৰি যুগ নিদ্ৰা চলে অনন্ত সজ্জাত যেবে খোলা কৌতূহলে তে ভগৱন্তই অনন্ত সজ্জাত সমস্ত জীৱবিলাকক নিজৰ প্ৰভু ভগৱন্তৰ উদৰত ঠাই দি তেওঁ অনন্ত সজ্জাত শুই থকা বুলি কৈছে। তাৰপিছত কি বুলি কৈছে তেবে ইটো তিনি লোক জলে পিল হাজাৰ এক যুগ তাতে আশা কৃপাশীল পুনু সৃষ্টি কাৰ্য ভগৱন্তে মন দিলা তেতিক্ষণে নাভিহন্তে পদ্মবাজ হৈলা হাজাৰ এক যুগ অনন্ত সজ্জাত পৰমব্ৰহ্ম কৃষ্ণই শুই থাকিলে। তাৰপিছত ভগৱন্তৰ নাভিৰ কমলেৰে এটা পদ্ম ফুলৰ জন্ম হ'ল আৰু সেই পদ্ম ফুলত সৃষ্টিকৰ ব্ৰহ্মাৰ জন্ম হ'ব, ব্ৰহ্মাক দেখা পোৱা যাব। কেনেকৈ ভাগৱতে কৈছে আমি শুনো আহকচোন বাৰু। কৃষ্ণ হে ৰাম পৰম শ্ৰীমন্ত পদ্ম দেখিবি পৰিত যেহেন সাক্ষাতে সূৰ্য ভৈলন্ত উদিত তাহাৰ কান্তিয়ে জল প্ৰকাশ কৰয় পাছে হেহি পদ্মে জন্মিলন্ত বিধি ভগৱান শ্ৰীকৃষ্ণৰ নাভিকমলহন্তে এভাগী পদ্মৰ জন্ম হ'ল আৰু সেই পদ্মত সৃষ্টিকৰ ব্ৰহ্মাৰ জন্ম হ'ল। এই যে ব্ৰহ্মাৰ জন্ম তে ভগৱান শ্ৰীকৃষ্ণই সৃষ্টিৰ মানস হোৱা হেতুকে প্ৰথমে ব্ৰহ্মাক সৃষ্টি কৰি ল'লে। তাৰপিছত এই সৃষ্টিৰ ব্ৰহ্মাণ্ডখন পৰমব্ৰহ্ম কৃষ্ণই সৃষ্টি কৰিবলৈ ব্ৰহ্মাৰ যোগেদি আৰম্ভ কৰিছে। কৃষ্ণ হে ৰাম
কৰ্ণিকাত বসি শান্ত সচকিত হুই প্ৰলয়ৰ বায়ুৱে পদ্মকম্পাৱই নজানিয়া স্থিতি মনে বিতৰ্কিবে লৈলা মই যতে আছো ইটো কৈত জাত হৈলা। ব্ৰহ্মাই চকু মেলি যেতিয়া চালে, ব্ৰহ্মাই চিন্তা কৰিলে যে এই পদ্মগোট ক'ৰ পৰা সৃষ্টি হ'ল আৰু মইনো ক'ৰ পৰা কেনেকৈ জন্ম হ'লোঁ। তে ব্ৰহ্মাই একতলা মহা পোৱা নাই। এতেকে আমি মানুহবিলাকে ক'ৰ পৰা কেনেকৈ জন্মগ্ৰহণ কৰিলোঁ আমিবিলাকেও আচলতে নাজানো। তেনেহ'লে পৰমব্ৰহ্ম কৃষ্ণৰ এই যিটো সৃষ্টিৰ যিটো মানস, যিটো ভগৱন্তই প্ৰলয়ৰ পিছত সমস্তখিনি সংহাৰণ কৰি তেওঁ অনন্ত শয্যাত খুটি আকৌ পুনৰ সৃষ্টি কৰিবৰ কাৰণে মানস কৰি ব্ৰহ্মাক সৃষ্টি কৰিলে। গতিকে ব্ৰহ্মাৰ যোগেদি নানান জীৱ সৃষ্টি কৰিলে। এই জীৱবিলাকক সৃষ্টি কোনে কৰিছে, পালন কোনে কৰিছে, সংহাৰণ কোনে কৰিব, এই কথাবোৰ আমি মানুহবিলাকে আচলতে নাজানো। এতেকে আমি এই ভাগৱতৰ ওচৰ চাপিলে আৰু ভকতৰ সংগ ল'লে আমি কেনেকৈ সৃষ্টি হৈছোঁ, আমাক কোনে পালন কৰিছে, কোনে সংহাৰণ কৰিব, কোনে সৃষ্টি কৰিছে, এই কথাবোৰ জানিবৰ কাৰণে আমি সদায় ভাগৱতৰ ওচৰ চাপিব লাগে আৰু ভকতৰ সংগ ল'ব লাগে। তেতিয়াহে আমি আমাৰ যিটো মানৱতা, আমি কেনেকৈ সৃষ্টি হ'লোঁ, আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে, এইবোৰ জানিবৰ কাৰণে আমি সদায় ভকতৰ সংগ ল'ব লাগে। এইটো হৈছে আমাৰ মানৱতাৰ মানৱীয় সত্তা। হে ৰাম জল মাজ দেখিতো পদ্ম একে চৰ জানো আৰু তলেও আছে আধাৰ সুন্দৰ এহি বুলি পদ্ম নালে পক্ষী প্ৰজাপতি সতে কবৎসৰ বিচাৰিলা অৱহিতি। ব্ৰহ্মাদেৱে চিন্তা কৰিব নোৱাৰি শেষত পদ্মৰ নলীৰে তলৰ ফালে সোমাই গ'ল। সোমাই গৈ তেওঁ বিচাৰিব ধৰিলে। 100 বছৰ তেওঁ বিচাৰিব ধৰিলে। সেই পদ্মৰ নালেৰে সোমাই গৈ ক'তনো কি আছে বুলি ব্ৰহ্মাই বিচাৰিবলৈ আৰম্ভ কৰিছে। নপাই তাৰ অন্ত দুনাই উঠি আহিল অন্ত পদ্মৰ ওপৰে বহি বিস্ময়ে গুণন্ত। তেতিয়া ব্ৰহ্মাদেৱে সেই পদ্মৰ নালেৰে তলত সোমাই গৈ একো নাপায় 100 বছৰ পিছত উঠি আহি আকৌ পদ্মত বহি লৈ তেওঁ বিস্ময় মানিছে, চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। কতৈ ক্ষণে তপ তপ শুনিলা বচন গাঁও চালি তেতিক্ষণে চাইলা ৰংগ মন সেহি বেলা সৃষ্টি কৰ কৃষ্ণৰ কৃপাত চাৰি দিশে চাৰি মুখ
লভিলা সাক্ষাৎ। ব্ৰহ্মাই যেতিয়া অন্ত নাপাই বিস্ময় হৈ পুনৰ বহি চিন্তা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া পৰমব্ৰহ্ম কৃষ্ণই ভাবিলে যে ব্ৰহ্মাই একো জ্ঞান নাপাব, তলামহা নাপাব, গতিকে মোৰ সৃষ্টি তেওঁ কৰিব নোৱাৰিব, গতিকে মই নিশ্চয় জ্ঞান দিব লাগিব বুলি পৰমব্ৰহ্ম কৃষ্ণই কি কৰিছে? কৃপা কৰিছে। কি কৃপা কৰিছে? ব্ৰহ্মাই তেতিয়া চাৰিওফালে চাব পৰা হ'ল। যেতিয়া চাৰিওফালে এনেকৈ চাই দিলে, চাই দিয়াৰ পিছত ব্ৰহ্মাৰ চাৰিখন মুখ হ'ল। চাৰিও দিশে চোৱাৰ পিছত ব্ৰহ্মাৰ চাৰিখন মুখ হ'ল, আৰু সেই চাৰিখন মুখেৰে এতিয়া কি কৰিব পাৰোঁ আমি অকণমান শুনি লওঁ। কৃষ্ণ। পাছে সাৱধান হুয়া বায়ুনী ৰুধিয়া, হাজাৰ বৎসৰ তপ আছিল তপিয়া। ব্ৰহ্মাই তেতিয়া নিৰোধ বায়ু বন্ধ কৰি লৈ পৰম ব্ৰহ্ম কৃষ্ণক সাৱধানে আৰাধনা কৰিলে। আৰাধনা কৰাৰ পিছত কি হ'ল? তেওঁ হাজাৰ বছৰ তেওঁ তপ কৰিলে। কিহৰ কাৰণে? তেওঁ ঈশ্বৰক পাবৰ কাৰণে। তেনেহ'লে শ্ৰদ্ধাৰ বাপ সমস্ত, আই সমস্ত, আমি আমাৰ এই মানৱীয় জীৱনটোত পৰম ব্ৰহ্ম কৃষ্ণক সাক্ষাৎ কৰিব পাৰিমনে? য'ত ব্ৰহ্মাই হাজাৰ বছৰ তপ কৰিছে ঈশ্বৰক পাবলৈ। আমি নিশ্চয় পাম, কিন্তু কথা হ'ল যেনেকৈ খটাংগই মুহূৰ্ততে গতি পাইছিলে, আৰু আমিও মুহূৰ্ততে গতি পাবলৈ সক্ষম হ'ম যদিহে মহাভকতসকলৰ দৰে কৃষ্ণক আমি বিচাৰিবলৈ জানিছোঁ আৰু কৃষ্ণক আমি চিনিবলৈ জানিছোঁ। তেতিয়াই আমি কৃষ্ণৰ সাৰূপ্য, কৃষ্ণৰ কৃপা ব্ৰহ্মাই যেনেকৈ লাভ কৰিছে আমিও তেনেকৈ লাভ কৰিবলৈ সক্ষম হ'ম বা পাৰিম। এতেকে আমি শাস্ত্ৰৰ যিবিলাক উপদেশ, এই উপদেশবিলাক আমি মানি চলোৱা আহকচোন বাৰু। নিশ্চয় পৰম ব্ৰহ্ম কৃষ্ণক আমি লাভ কৰিবলৈ পাৰিম। এতিয়া ব্ৰহ্মাৰ যোগেদি আমি গম পালোঁ যে প্ৰথমে ভগৱানক আমি ধ্যান ধাৰণ কৰিব লাগে, সাৱধান হৈ ঈশ্বৰ কৃষ্ণক ভজিব লাগে, তেতিয়াহে আমি ভগৱানৰ কৃপা লাভ কৰিবলৈ পাৰিম। এতিয়া ব্ৰহ্মাদেৱে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰিবলৈ আহি আছে। কৃষ্ণ। দেৱে বিধি হৃদয়ত ঈশ্বৰক পাইলা, চক্ষু মেলি বাহিৰত সাক্ষাতে দেখিলা। ব্ৰহ্মাই তেতিয়া সেই তপ কৰি, হাজাৰ বছৰ তপ কৰি চকু মেলি যেতিয়া চালে, ভগৱানৰ কৃপা যেতিয়া হ'ল, তেতিয়া ব্ৰহ্মাই চকু মেলি চাৰিওফালে গোটেই জগতখন চাবলৈ আৰম্ভ কৰিলে। ইয়াৰ এই অৰ্থ এইটোৱে হৈছে, মানে আমি মানুহবিলাকে চকু মুদি আছোঁ, মানে অজ্ঞানত আছোঁ, আমি একো দেখা নাই, আমি একো তলামহা পোৱা নাই। যেতিয়া পৰম ব্ৰহ্ম কৃষ্ণৰ কৃপা লাভ কৰিম তেতিয়া আমাৰ চকু মেল খাব, আৰু সেই চকুটো কি? জ্ঞান চকু। ব্ৰহ্মাৰ সেই জ্ঞান চকু আৰম্ভ হ'ল। এতেকে আমিও ব্ৰহ্মাৰ দৰে যদি ভগৱানক ধ্যান ধাৰণা কৰোঁ, আমি যদিও বা কলিযুগত তপ নাই, কিন্তু তপ মানে হ'ল আমি ধ্যান কৰা বা তপস্যা কৰা। এতেকে আমি তপস্যা নকৰিলেও ঈশ্বৰৰ নামত আমি তপ মানে ব্ৰত মানে পালন, ঈশ্বৰৰ নামটো আমি সদায় গাই থাকিব লাগিব বুলি যেতিয়া আমি মনত ৰাখিম, সেইটোৱে হৈছে তপ। এটাকে আমি তপ 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 তপ, এই প্ৰথম শব্দই হৈছে ব্ৰহ্ম, আৰু সেই শব্দ ব্ৰহ্ম হিচাপে ব্ৰহ্মাক লগ দি ব্ৰহ্মাক জ্ঞান দিলে। এতেকে আমাকো এই ভাগৱতৰ যিবিলাক শব্দ আছে, কৃষ্ণ, হৰি, ৰাম, ভগৱান, নাৰায়ণ, এইবিলাক যিবিলাক ঈশ্বৰৰ নাম, এই ঈশ্বৰৰ নামবিলাক গালে ব্ৰহ্মাই যেনেকৈ একো তলামহা পোৱা নাছিলে, একো জ্ঞান নাছিলে, ব্ৰহ্মাৰ অচেতন হৈ আছিলে,
ব্ৰহ্মাক চেতন কৰি দিলে পৰম ব্ৰহ্ম কৃষ্ণই। এতেকে আমাক মানুহবিলাককো চেতন শক্তি দিব কৃষ্ণই। যেতিয়ালৈকে আমাৰ হৃদয়ত ভগৱান কৃষ্ণ থাকিব তেতিয়ালৈকে আমাৰ চেতন শক্তি থাকিব। কিন্তু আমি অকণমান ধ্যান ধাৰণা কৰিব লাগিব, সাৱধানে চলিব লাগিব, এই বুলি ভাগৱতে আমাক কৈছে। কৃষ্ণ গুচিলন্ত দুখ চাহিলন্ত দৃষ্টি ভৰি, ৰূপক বৰ্ণাও তুমি শুনা মন কৰি, পদ্মৰ মিলান সম অনন্ত আসন, তানকুলে বসিয়া আচন্ত নাৰায়ণ, মৰকত শিলাময় পৰ্বতৰ কান্তি, যিনি শ্যাম শৰীৰ প্ৰকাশ কৰে ৰাতি, সন্ধ্যাৰ মেঘৰ ছায়া যিনি পৰকাশ, প্ৰভুৰ শৰীৰে জ্বলে দিব্য পীতবাস। কৃষ্ণৰ এই সাংঘাতিক এটা মনোমোহা ৰূপ, আৰু এই ৰূপটো ব্ৰহ্মাদেৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ সৃষ্টি কৰিবৰ কাৰণে পৰম ব্ৰহ্ম কৃষ্ণক তেওঁ মনতে চিন্তা কৰিলে, আৰু এই চিন্তাধাৰাৰ জৰিয়তে ব্ৰহ্মা সম্পূৰ্ণ ব্ৰহ্মক লাভ কৰিব। এতেকে আমি মানুহবিলাকে ভগৱানৰ যে এটা ৰূপ আছে, এই যে শংখ চক্ৰ গদপদ্ম লৈ ভগৱান শ্ৰীকৃষ্ণই ভকতসকলক জীৱ জগতক পালন কৰি আছে, আৰু সেই মনোমোহা ৰূপ, বিশ্ব জয় কৰা ৰূপ, আৰু এই ৰূপ যেতিয়া আমি মানুহবিলাকেও ধাৰণা কৰিম, পৰম ব্ৰহ্ম কৃষ্ণক যেতিয়া আমি হৃদয়ত বান্ধি ৰাখিবৰ কাৰণে চেষ্টা কৰিম, তেতিয়াহে আমি ব্ৰহ্মাৰ দৰে আমাৰ যিবিলাক সৃষ্টিৰ দায়িত্ব ভগৱানে দিছে সেই দায়িত্বসমূহ আমি পালন কৰিব পাৰিম। এটাকে আমি এই ব্ৰহ্মাৰ জৰিয়তে পৰম ব্ৰহ্ম কৃষ্ণৰ এই সৃষ্টিৰ বৰ্ণনা, এই বিনন্দীয়া সৃষ্টি আমি অকণমান জানিবলৈ শুনিবলৈ পাম। কৃষ্ণ প্ৰভুৰ শৰীৰে জ্বলে দিব পীতবাস, সুবৰ্ণ কিৰীটি মাথো দেখি মনোহৰ, অলকা তিলক সমে কপাল সুন্দৰ, মুখে মন্দ মন্দ হাস অধৰৰা তুল, দশন মুকুতা যেন নাখাতিল ফুল, মকৰ কুণ্ডল প্ৰকাশয় গন্ধস্থল, বিৰাজে কণ্ঠত দিব কৌষ্ঠুভ উজ্জ্বল। এইবিলাক ভগৱান শ্ৰীকৃষ্ণৰ অলংকাৰ। তেনেহ'লে আমি ভকতবিলাকে প্ৰভু ভগৱন্তৰ যেতিয়া আমি উপাসনা কৰিবলৈ আসন গ্ৰহণ কৰোঁ, তেতিয়া আমি খুব মনক সাৱধান কৰি লৈ এই পৰম ব্ৰহ্ম কৃষ্ণক ব্ৰহ্মাদেৱে যেনেকৈ তপ কৰিছিলে, চিন্তা কৰিছিলে, সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাই ভগৱানক প্ৰাৰ্থনা কৰিছিলে। হাজাৰ বছৰ যেতিয়া ব্ৰহ্মাই পৰম ব্ৰহ্ম কৃষ্ণক পাবৰ কাৰণে চেষ্টা কৰিছিলে, তেনেহ'লে আমি আমাৰ জীৱনটোত মানুহবিলাকে 120 বছৰ আমাক ভগৱানে সময় দিছে। তাৰে বাকীবিলাক আমাৰ খেলোঁতে, শুওঁতে, খাওঁতে
বিষয়ত এই ভোগবাদী বস্তুবিলাকত ঘূৰি ফুৰোঁতে আমাৰ বেছি সংখ্যক সময় গুচি যায়। তেনেহ'লে খুব বেছিতে আমি 10 বছৰমান সময় পাওঁ ঈশ্বৰক ভজিবলৈ। সেইটো কৈছে প্ৰথমেই 10,000 বছৰ। গতিকে আমি কি কৰিম? আমি 10,000 বছৰ আমাক নালাগে, 10 মিনিটো নালাগে। আমি কেৱল চকুৰ নিমিষতে আমি ভগৱন্তক পাবলৈ সক্ষম হ'ম। কিন্তু আমাৰ এই ভাগৱতত দিয়া কিছুমান নিয়ম আছে। এই নিয়মবোৰ আমি ব্ৰহ্মাদেৱে পালন কৰাৰ দৰে যেতিয়া আমি ভগৱানৰ গুণানুকীৰ্তন ধ্যান ধাৰণা কৰিম, অহৰ্নিশে খাওঁতে লওঁতে উঠোঁতে শুওঁতে বহোঁতে অহৰ্নিশে আমাৰ হৃদয়ত যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ নাম আমি উচ্চাৰণ কৰি থাকিম, উদ্ভাৱন হ'ব। আৰু তেতিয়াই ব্ৰহ্মাই যেনেকৈ ভগৱানক লাভ কৰিছিল, আমি ঠিক তেনেদৰে ভগৱানক লাভ কৰিবলৈ মনুষ্যসকলেও সক্ষম হ'ম। কৃষ্ণ কৃষ্ণ।